বৰাদাৰ উত্তৰ পাৰ উত্তৰ লখিমপুৰ এৰিয়া হিচাপে পৰে এইখিনি আৰু যথেষ্ট এই মথাউৰিটোৰ প্ৰভাৱ আমাৰ যথেষ্ট মানুহৰ ওপৰত পৰে। এইখিনি ঠাইত মোটামুটি 1 কিলোমিটাৰ ডিফাৰেঞ্চ হ'ব কিজানি। যোৱাবেলিও আমাৰ বানপানীৰ সময়ত পানী বাগৰিছিলে। আমি ৰাইজৰ প্ৰচেষ্টাত বস্তা চস্তা আদি কৰি দি কেনেবাকৈ হয়তো আমি ৰাখিবলৈ সক্ষম হৈছিলোঁ। এতিয়া 2024 চনৰে প্ৰথমটো বানৰ কবলত এই অংশটো আকৌ বিধ্বস্ত হ'বলৈ ওলাইছে। এইখিনি সময়ত আমি আমাৰ এই দুই পাৰৰ ৰাইজ লগ লাগি আমি চাইহে আছোঁ, কোনো ধৰণৰ ব্যৱস্থা ল'ব পৰা নাই, কাৰণ বস্তা চস্তা আদি কৰি এইখিনি যোগাৰ আমাৰ হাতত পৰা নাই। নহ'লে আমি ৰাইজে কৰিম বুলি এতিয়া মনোভূত হৈ লগেই লাগিছোঁ গোটেইখিনি। আৰু এইকেইটা পৰিয়ালৰ যিকেইটা পৰিয়াল এই পানী বাগৰি থকাৰ মথাউৰিটোৰ ওচৰে পাঁজৰে আছে, এইকেইটা পৰিয়ালৰ বৰ্তমান জীৱন আশংকাময় হৈছে। ল'ৰা ছোৱালীবিলাক হয়তো কোন মুহূৰ্তত কি বিপদৰ মুখামুখি হয় নাজানিম। গতিকে চৰকাৰৰ ফালৰ পৰা যাতে আমাৰ এই ক্ষতিগ্ৰস্ত ৰাইজখিনিৰ কথাটো অলপ অংক কৰে বা ভাবে, আমি আশা ৰাখিছোঁ। আৰু আমি ৰাইজে অনতিপলমে এইখিনিৰ ক্ষেত্ৰত আমি বস্তা চস্তাৰ ব্যৱস্থা কৰি কিমান পাৰি প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ এটা প্ৰয়াস কৰি আছোঁ। গতিকে এইখিনিয়ে মোৰ আমাৰ এই পাৰৰ হতভগা ৰাইজৰ প্ৰতিনিধি হিচাপে দুষাৰ বক্তব্য ৰাখিলোঁ।